নমস্কাৰ, মই ডক্টৰ হীৰেণ গগৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ মূত্ৰনলীৰ বীজাণুৰ সংক্ৰমণৰ বিষয়ে। আমাৰ শৰীৰত দুটা বৃক্ক থাকে। বৃক্কৰ পৰা যিখিনি পেচাবখিনি আহি মূত্ৰস্থলীত জমা হয়, দুটা মূত্ৰনলিকাইদি আহি পিনি মূত্ৰস্থলীত জমা হৈ পিনি মূত্ৰনলীয়েদি ওলাই যায়। এই মূত্ৰস্থলীৰ পিছফালে মহিলাসকলৰ এটা জৰায়ু থাকে। জৰায়ুৰ পৰা মাহেকৰ মূৰে মূৰে ৰক্তক্ষৰণ হয়, যাক আমি মাহেকীয়া হোৱা বুলি কওঁ বা ঋতুস্ৰাৱ হোৱা বুলি কওঁ। এই সময়ত যদিহে সেই তেজখিনি যদি শৰীৰত লাগি থাকে বা ভালদৰে যদি পৰিষ্কাৰ কৰা নহয়, তেনেহ'লে সেই তেজখিনিত আমাৰ চাৰিওফালে থকা কিছুমান বীজাণু আহি তাত পৰে আৰু এই বীজাণুবোৰে বংশ বিস্তাৰ কৰি তাৰ সংখ্যাবিলাক বঢ়ায় আৰু এই বীজাণুবোৰ শৰীৰৰ বিভিন্ন অংশত বিয়পি পৰে। যদি এই বীজাণুবোৰ মূত্ৰনলীয়েদি ওপৰে উজাই গৈ মূত্ৰস্থলী পাইগৈ, তাতে বীজাণুবোৰে বংশ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে আৰু ই আমাৰ শৰীৰত বিয়পি পৰে। যদিহে এই বীজাণুৰ সংক্ৰমণটো বেছি দেৰিলৈকে থাকে, তেনেহ'লে মূত্ৰস্থলী বা মূত্ৰনলীৰ চাৰিওকাষে বিষ হ'ব পাৰে, মানে তলপেটত বিষ হ'ব পাৰে, 2 ঘণ্টা 3 ঘণ্টাৰ মূৰে মূৰে জ্বৰ হ'ব পাৰে, কঁপনি জ্বৰ হ'ব পাৰে আৰু পেচাব কৰাৰ পিছত মূত্ৰস্থলীত জ্বলা পোৰা হ'ব পাৰে। এইসমূহৰ পৰা বাচি থাকিবলৈ মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত যিটো পেড সলনি কৰে, সেইটো 4 ঘণ্টাৰ মূৰে মূৰে সলনি কৰিব লাগে আৰু এই পেডটো পেলোৱাৰ সময়ত এটা কাগজ বা পলিথিনে মেৰিয়াই ডাষ্টবিনত পেলাব লাগে। ঋতুস্ৰাৱৰ সময়ত চাবোন আৰু পানীৰে ভালদৰে পৰিষ্কাৰ কৰি ধুব লাগে। তাৰপিছতেই দিনটোত প্ৰায় 1.5 লিটাৰ বা 2 লিটাৰ পানী খাব লাগে। এই সময়ত যদি পেচাবৰ জ্বলা পোৰা হয়, কুঁহিয়াৰ ৰস বা জামুৰ ৰস খাব পাৰি। বেছি বিষ আৰু জ্বৰ হ'লে চিকিৎসকৰ ওচৰ চাপিব লাগে। এই ক্ষেত্ৰত যদি আপোনালোকৰ আৰু প্ৰশ্ন থাকিব পাৰে, তেনেহ'লে মোৰ হোৱাটছএপ নাম্বাৰ তলত দিয়া হ'ব, তাত আপোনালোকে প্ৰশ্ন সুধিব পাৰে। মই আপোনালোকক সহায় সহযোগ কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। ধন্যবাদ।